নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 7 ডিসেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ পুনৰ ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান মধ্য অসমত দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন একেলগে 200টাকৈ পৰিয়ালত চলিব বুলডোজাৰ সকলো প্ৰকাৰে সাজু হৈ পৰিছে নগাঁও জিলা প্ৰশাসন সৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত বেদখলকাৰীৰ বিৰুদ্ধে হ'ব একশন ইতিমধ্যে 200টাকৈ পৰিয়াললৈ জাননী জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা সামগ্ৰী খাতুৱাল মৌজাৰ 380 বিঘাৰো অধিক ভূমিত চলিব উচ্ছেদ ইয়াৰ পাছৰ খবৰ প্ৰসংগ জুবিন গাৰ্গৰ মৃত্যু অহা 12 ডিসেম্বৰত দাখিল হ'ব অভিযোগনামা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অন্তিম পৰ্যায়ত CID অসমবাসীয়ে মনত ৰাখক অহা 12 ডিসেম্বৰত ন্যায়ালয়ত দাখিল হ'ব জুবিনৰ মৃত্যুৰ সম্পৰ্কত অভিযোগনামা 7জন অভিযুক্তৰ বিৰুদ্ধে 300ৰো অধিক সাক্ষ্য গ্ৰহণ কৰিছে CIDয়ে প্ৰাৰম্ভিক পৰ্যায়ত দাখিল কৰা হ'ব এখন অভিযোগনামা এই কথা জনালে SITৰ মুখ্য বিষয়া মুন্না প্ৰসাদ গুপ্তাই দিব লৈছো এটা পলিটিক্যাল ব্ৰেকিং নিউজ ফ্ৰী চাউল দাইল 1250 টকা দি জাতিটোক পংগু কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মন্তব্য কৰিছে ৰাজেন গোহাঁই 1250 টকা আৰু 10000 টকা দি জাতিক শেষ কৰি পেলাইছে এনেকৈ এটা জাতি কেতিয়াও শক্তিশালী নহয় ধাৰ লৈ দুখীয়া মানুহৰ মন জয় কৰি ভোট ল'ব বিচাৰিছে বিজেপি চৰকাৰে ধাৰ লৈ দুখীয়া মানুহৰ মন জয় কৰি ভোট ল'ব বিচাৰিছে এখন চৰকাৰে মুছলমানক ভয় খুৱাই জাতি উদ্ধাৰ কৰিব নোৱাৰে উচ্ছেদ চলাই জাতি থিয় কৰাব নোৱাৰে সস্তীয়া ৰাজনীতি এৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বিজেপিয়ে ড্ৰাইভাৰৰ পৰা ৰাজমিস্ত্ৰী শাক পাচলি বেপাৰলৈকে মুছলমান 500 ড্ৰাইভাৰো সৃষ্টি কৰিব নোৱাৰিলে হিমন্ত চৰকাৰে নতুন প্ৰজন্ম চৰকাৰৰ ভুৱা প্ৰলোভনত ভুল নাযাব নতুন প্ৰজন্মই কাম কৰিবলৈ আগবাঢ়ি আহক অসমীয়া মানুহক ঠগিবলৈ আটাইতকৈ সহজ ঠগি শেষ কৰি পেলাইছে সকলো হিমন্ত চৰকাৰৰ বিৰুদ্ধে এনেদৰে এতিয়া গৰজি উঠিছে অজাপৰ নেতা ৰাজেন গোহাঁই দিব লৈছো আন এটা খবৰ RSSক সন্তুষ্ট কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মিয়াৰ ওপৰত চলিছে নিৰ্যাতন মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে চলি আছে আক্ৰমণ অত্যাচাৰ 2024 নিৰ্বাচন পাৰ কৰিবৰ বাবে মিয়া কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰিচালনাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী মিয়া ওপৰত চলা অপমান কেতিয়াও গ্ৰহণযোগ্য নহয় মিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীক এইদৰে তীব্ৰ কটাক্ষ মুছলিম ছাত্ৰ সন্থাৰ আন এটা খবৰ উচ্ছেদ বন্ধ কৰিলে বিজেপিত যোগদান কৰিব হাজাৰ মিয়াই ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে এই ঘোষণা নেমচুৰ সভাপতি বদৰুল ইছলামৰ উচ্ছেদ বন্ধ কৰি আলোচনা কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোচনা সফল হ'লে বিজেপিৰে লাভ হ'ব আলোচনা কৰিলে সকলো সমস্যাৰ সমাধান হ'ব কিন্তু অত্যাচাৰ কৰিলে কোনো সমস্যাৰ সমাধান নহয় ইয়াৰ ফলত বৰঞ্চ বিভেদৰ সৃষ্টি হ'ব এই মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে দিব লৈছো আন এটা খবৰ আদানীলৈ ৰঙা দলিচা মোদী চৰকাৰৰ আদানী গ্ৰুপত ৪৫,০০০ কোটি টকা বিনিয়োগ কৰিছে LICয়ে সদনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জনালে এই তথ্য সৰ্বমুঠ ৪৮,২৪৮.৬২ কোটি টকা বিনিয়োগ LICৰ সমান্তৰালকৈ আদানী পৰ্টছত ৫,০০০ কোটি টকা বিনিয়োগ ইয়াৰ মাজতে উত্থাপিত হৈছে বহু প্ৰশ্ন তাৰে প্ৰথমটো প্ৰশ্ন হৈছে কোনটো বেংকত কিমান লাখ টকা ঋণ আছে আদানী গোষ্ঠীৰ যদি আদানী গোষ্ঠী ব্যৱসায়ত লোকচান হয় তেন্তে কি হ'ব এইদৰে এতিয়া দেশজুৰি প্ৰশ্ন উত্থাপিত হৈছে পৰৱৰ্তী খবৰ বিলাসীপাৰা দলবদ্ধ ধৰ্ষণৰ 3 অভিযুক্তক গ্ৰেপ্তাৰ মইনাল হক আফিৰুল আলী জহিল হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে ভূটান গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই তিনিওকে বিলাসীপাৰা থানালৈ অনাৰ পিছতে তীব্ৰ উত্তেজনা সৃষ্টি হয় 3 অভিযুক্তক ফাঁচীৰ দাবী জনাইছে VHP বজৰং দলে 27 নৱেম্বৰত বিলাসীপাৰাত দলবদ্ধ ধৰ্ষণৰ ঘটনাটো সংঘটিত হৈছিল 14 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিছিল 4জনকৈ অভিযুক্তই এই পৰ্যন্ত পলাতক হৈ আছে আন এক অভিযুক্ত পৰিয়ালৰ এজাহাৰৰ পোৱা সত্ত্বেও 5 দিনে নিষ্ক্ৰিয় আৰক্ষীৰ নীৰৱ ভূমিকাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ VHP বজৰং দলৰ 24 ঘণ্টাৰ ভিতৰতে অভিযুক্তক কৰায়ত্ব কৰিবলৈ ডেডলাইন বান্ধি দিয়া হৈছে 24 ঘণ্টা উকলি নজাওতে গ্ৰেপ্তাৰ কৰা হৈছে 3জনকৈ অভিযুক্তক পৰৱৰ্তী খবৰ এতিয়াৰ পৰা অপৰাধ কৰি খাৰি যাব নোৱাৰিব কোনো দাগী অপৰাধী
বিজ্ঞানসন্মতভাৱে আৰু এখোজ আগুৱালে অসম আৰক্ষী অসমত স্থাপন কৰা হ'ব মেজাৰমেণ্ট কালেকশ্যন ইউনিট চমুকৈ MCU ক্ৰিমিনেল প্ৰচিডিউৰ আইডেণ্টিফিকেশ্যন এক্ট 2022 অধীনত MCU DNA নমুনা বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰিব MCUৰ জৰিয়তে অপৰাধীৰ ৰেটিনা সমগ্ৰ শৰীৰৰ স্কেন কৰি ডাটাবেছ কৰি সংৰক্ষণ কৰিব ভাৰতৰ যিকোনো স্থানৰ পৰাই ডাটা সংগ্ৰহ কৰিব পাৰিব আৰক্ষীয়ে যিকোনো অপৰাধী তথ্য ছফ্টৱেৰৰ দ্বাৰা তাৎক্ষণিকভাৱে কৰিব পৰীক্ষা অসমৰ প্ৰতিখন জিলা সদৰত স্থাপন হ'ব MCU ব্যৱস্থা দেশৰ ভিতৰতে অসমত প্ৰথমবাৰৰ বাবে গ্ৰহণ এই বৈজ্ঞানিক পদ্ধতি শিশু মহিলাৰ সৈতে জড়িত অপৰাধীৰ DNA নমুনা মজুত থাকিব MCUত MCU মুকলি কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই ইয়াৰ পাছৰ খবৰ 9 ডিচেম্বৰৰ পৰা BTCৰ মহিলা পাব অৰুণোদয়ৰ ধন BTCবাসীক এটাৰ পিছত এটাকৈ ভাল খবৰ দিলে হাগ্ৰামা মহিলাৰে ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত কেইবাটাও উপহাৰ পাব BTCবাসীয়ে প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকী ঘৰ 9 ডিচেম্বৰৰ পৰা BTCৰ মহিলা পাব অৰুণোদয়ৰ ধন শ নিবনুৱা যুৱক যুৱতীয়ে পাব সংস্থাপন মুখ্যমন্ত্ৰীৰ বহু চৰকাৰী আঁচনি সুবিধা পাব BTCবাসীয়ে BTC প্ৰধান হাগ্ৰামা মহিলাৰে কৰিছে এই ডাঙৰ ঘোষণা দিবলৈছে আন এটা খবৰ ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি RSSৰ অপপ্ৰচাৰৰ বিৰুদ্ধে সৰব কংগ্ৰেছ অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি আৰু চৰকাৰে সময় সময় বিভ্ৰান্তিকৰ আৰু অপপ্ৰচাৰ চলোৱাৰ বিষয়ে আজি জোকৰ মুখত চূণ দিয়াকৈ যুক্তি প্ৰদৰ্শন কৰি সংবাদমেল সম্বোধন কৰে দলৰ দুই জ্যেষ্ঠ নেতা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দুয়োজন নেতা আজি স্পষ্ট কৰি দিয়ে যে কংগ্ৰেছ দলৰ চৰকাৰে ছয় জনগোষ্ঠী জনজাতিকৰণৰ বাবে সকলো আইনী প্ৰক্ৰিয়াৰ মাজৰে কেন্দ্ৰীয় চৰকাৰলৈ বিভিন্ন সময়ত প্ৰতিবেদন আৰু প্ৰস্তাৱ প্ৰেৰণ কৰিছিল সংবাদমেল সম্বোধন কৰি বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কয় যে অসমৰ ছয় জনগোষ্ঠী জনজাতিকৰণক লৈ শাসকীয় বিজেপি দলে বিগত 10 বছৰ ধৰি নিকৃষ্ট খেল খেলি আহিছে 2016 চনত তেতিয়াৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল উৰামে অসমত বিজেপি চৰকাৰ গঠন হ'লে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰি দিম বুলি ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত সেয়া ঘোষণা হৈয়ে ৰ'ল এতিয়া এই বিষয়বোৰৰ কোনো উত্তৰ নথকাত বিজেপিয়ে মানুহক বিভ্ৰান্ত কৰি কংগ্ৰেছ দললৈ ডুব দিবলৈ ঠেলি চেষ্টা চলাই আহিছে তেওঁ আৰু কয় 2016 চনৰ পিছত অসমত কেইবাটাও নিৰ্বাচন পাৰ হৈ গ'ল ছয় জনগোষ্ঠীয়ে এই সমস্যাত ধৰ্ণা প্ৰতিবাদ পথ অৱৰোধ জোৰ সমদল যন্তৰ মন্তৰত প্ৰতিবাদকে ধৰি একাধিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে যদিও সকলো ফুটুকাৰ ফেন হৈ পৰিল নিজৰ ব্যৰ্থতা ঢাকিবলৈ এতিয়া বিজেপিয়ে কেবিনেটৰ মন্ত্ৰী গোটৰ বৈঠকত বিষয়টো আলোচনা কৰা অন্তত সে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে বাকী পদক্ষেপসমূহ গ্ৰহণ কৰা হ'ব বুলি বাৰম্বাৰ কৈ আহিছে বুলিও অভিযোগ কৰে দেৱব্ৰত শইকীয়াই কয় যে অসমক RSSে লেবৰেটৰী হিচাপে ব্যৱহাৰ কৰিছে আৰু বিজেপিয়ে অসমৰ মানুহক হেবাং আৰু হোজা বুলি ভাবে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰীসকললৈ লিখা চিঠিত এই কথাৰ উল্লেখ আছিল যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বান্ধোন বৰ্তাই ৰাখিব লাগে কিন্তু এতিয়া ক্ষমতাৰ ৰাজনীতি RSSে জাতি জনগোষ্ঠীৰ মাজত বিভাজন কৰি আহিছে এতিয়া জনজাতি স্বীকৃতি লাভ কৰা সকলেও আন্দোলন কৰিছে আৰু একাংশ জনজাতিকৰণ পাবলৈ আন্দোলন কৰাৰ ফলত জাতি জনগোষ্ঠীৰ মাজত বিভাজন বাঢ়িছে হিমন্ত বিশ্ব শৰ্মা নিকৃষ্ট ৰাজনীতিৰ বাবে অসমৰ জাতি জনগোষ্ঠীৰ মাজত বিভাজন আহিছে বুলিও শইকীয়াই কয় মুখ্যমন্ত্ৰীয়ে অসত্য কথা কয় বুলি উল্লেখ কৰি শইকীয়াই কয় যে ছয় জনগোষ্ঠী জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ চৰকাৰ থাকোঁতে লোৱা সংকল্প ত্ৰুটিপূৰ্ণ আছিল বুলি মুখ্যমন্ত্ৰীয়ে অপপ্ৰচাৰ চলাই আছে কংগ্ৰেছে সদনত এতিয়ালৈকে যি সংকল্প প্ৰস্তাৱ আনিছে সেই প্ৰস্তাৱত ছয় জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ প্ৰদান কৰাৰ ফলত আন জনগোষ্ঠীসমূহৰ ক্ষতি হ'বলগীয়া একো কথা নাই 1991 আৰু 1995 চনতে তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই ভাৰত চৰকাৰলৈ বিৱৰণ প্ৰেৰণ কৰিছিল এতিয়া ভাৰত চৰকাৰৰ তৰফৰ পৰা আৰু অধিক বিৱৰণ বিচাৰি পত্ৰ দিছিল এই পত্ৰ অনুযায়ী ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটে বিষয়টো অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিছিল ইয়াৰ ভিত্তিত 2005 আৰু 6 চনত অসম বিধানসভাই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে প্ৰস্তাৱ লৈছিল 2014 চনতো তেতিয়াৰ অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত সৰ্বদলীয় কমিটি এখনে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ কৰি প্ৰতিবেদন দাখিল কৰিছিল
সেই প্ৰতিবেদনত 6 জনগোষ্ঠীক কিদৰে জনজাতিকৰণ দিব পৰা যায় সেই সম্পৰ্কে বিস্তৃত আখ্যা দিছিল। 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিবৰ বাবে কংগ্ৰেছ দলে যথাসম্ভৱ চেষ্টা চলাই আহিছিল বুলি উল্লেখ কৰি এইদৰে কয় দেৱব্ৰত শইকীয়াই। কংগ্ৰেছে এই ক্ষেত্ৰত একো কৰা নাই বুলি বিজেপিয়ে কৰি অহা অভিযোগ ভিত্তিহীন বুলিও কয় বিৰোধী দলপতিগৰাকীয়ে। এই সন্দৰ্ভত তদানীন্তন কংগ্ৰেছ সাংসদ মাধৱ ৰাজবংশী, বিজয় কৃষ্ণ সন্দিকৈকে ধৰি একাধিক সাংসদে 6 জনগোষ্ঠী জনজাতিকৰণৰ বাবে প্ৰাইভেট বিল উত্থাপনকে ধৰি আন একাধিক প্ৰচেষ্টা হাতত লৈ অহাৰ কথাও সংবাদমেলত সদৰি কৰে। তেওঁ আৰু কয় যে 6 জনগোষ্ঠী জনজাতিকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে কৈ অহা অসম চৰকাৰৰ কেবিনেটৰ মন্ত্ৰীগোটৰ বৈঠকৰ প্ৰতিবেদনখনৰ কোনো মূল্য নাই, কিয়নো সমগ্ৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ টেবুলতহে আছে। 1983 চনৰ সূত্ৰ অনুসৰি 6 জনগোষ্ঠীৰ নেতাসকলক কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিবলৈকো আহ্বান জনায় শইকীয়াই। বিজেপিয়ে বাবা চাহেব আম্বেদকাৰে দি থৈ যোৱা ভাৰতীয় সংবিধানৰ পৰিৱৰ্তে অনুসংহিতাৰ নীতি প্ৰৱৰ্তন কৰিব খোজে বাবেই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক বিভিন্ন কূট কৌশলে এনেকৈ লেহেমীয়া কৰি গৈছে বুলি দেৱব্ৰত শইকীয়াই কয়। মনুসংহিতাৰ প্ৰৱৰ্তনৰ লক্ষ্যৰে অসম তথা উত্তৰ পূবৰ জনগোষ্ঠীসমূহক দমন কৰিবৰ বাবে বিজেপি দল খাদ্যাভ্যাসকে আদি কৰি বিভিন্ন আইনৰ সংশোধন কৰি আহিছে বুলিও শইকীয়াই কয়। ইফালে সংবাদমেলত নগাঁও লোকসভাৰ সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী প্ৰথিতযশা কংগ্ৰেছ নেতা গোপীনাথ বৰদলৈয়ে ভাৰতীয় সংবিধান সভাত উল্লেখ কৰিছিল যে সমগ্ৰ অসমখনেই জনজাতীয় বৈশিষ্ট্যতাৰে ভৰপূৰ। ইয়াত বসবাস কৰা সকলো জনগোষ্ঠীৰ লোকৰ নিজৰ সংস্কৃতি কৃষ্টি বিকাশৰ আৰু স্বকীয়তা বৰ্তাই ৰখাৰ সমান সুবিধা পাব লাগে আৰু প্ৰয়োজন সাপেক্ষে অসমখনক জনজাতীয় ৰাজ্য হিচাপে ঘোষিত হ'ব লাগে। ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ সেই ঐতিহাসিক ঘোষণাই এতিয়াও কংগ্ৰেছ দলৰ স্থিতি। সাংসদ বৰদলৈয়ে লগতে কয় যে সংবিধান সভা গঠন হোৱাৰ সময়ত অসমৰ প্ৰতিনিধিত্ব কৰা দুজন বিশিষ্ট কংগ্ৰেছ নেতা আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু জে.এম. নিকলছ ৰয়। এই দুইজন নেতা বি.আৰ. আম্বেদকাৰৰ সভাপতিত্বত গঠন হোৱা সংবিধান সভাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ মৰ্যাদাপূৰ্ণ সাংবিধানিক সুৰক্ষা বিচাৰিছিল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে দিয়া প্ৰস্তাৱ অনুসৰি ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হৈছিল। এই 6ষ্ঠ অনুসূচীৰ দ্বাৰা অসমত বিভিন্ন জনগোষ্ঠীক সমবিকাশৰ সুবিধা আৰু মৰ্যাদা সাংবিধানিক স্বীকৃতি লাভ কৰিছিল। বৰদলৈয়ে লগতে কয় যে 1983 চনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থকা হিতেশ্বৰ শইকীয়াই বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত অসমত থকা জনজাতীয় লোকসকলক কংগ্ৰেছ দলৰ চৰকাৰ আহিলে জনগোষ্ঠীয়ে স্বীকৃতি দিয়া হ'ব বুলি ঘোষণা কৰিছিল। কংগ্ৰেছ দলৰ স্থিতি সন্দৰ্ভত নিজৰ বক্তব্য আগবঢ়াই বৰদলৈয়ে কয় যে অসমত ইতিমধ্যে জনজাতি হিচাপে স্বীকৃতি লাভ কৰা জনগোষ্ঠীসমূহৰ মৰ্যাদা আৰু সাংবিধানিক সুৰক্ষা অব্যাহত ৰাখি অসমত 6 জনগোষ্ঠী জনজাতিকৰণ হোৱাটো বিচাৰে। প্ৰয়োজন সাপেক্ষে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দান অনুসৰি 50% সংৰক্ষণ ব্যৱস্থা সংবিধান সংশোধনীৰ দ্বাৰা বৃদ্ধি কৰিব লাগে। বৰদলৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা তথা RSSৰ কূট কৌশল উফৰাই জনজাতীয় বৈশিষ্ট্য থকা অসমৰ সকলো জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদানেৰে জনজাতি মৰ্যাদা দিবলৈ অনাগত দিনসমূহতো কংগ্ৰেছ দলে পূৰ্ণ দম্যৰে কাম কৰি যাব। সংবাদমেলত বৰপেটা লোকসভাৰ সমষ্টিৰ প্ৰাক্তন সাংসদ আব্দুল খালেক, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰো উপস্থিত থাকে।